কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, সকলোৱে ভালে আছে, ভালে থাকক, ময়ো ভালে আছোঁ। গুড মৰ্ণিং। আজি এটা ভিডিঅ' পাই পেলাই খুবেই দুখ লাগিছে। এই যে বিকাশ বক্সাৰ সোণোৱাল খেতি কৰিছিলে, খেতি কৰাত বোলে এতিয়া বিলাহী, ৰঙা কোমোৰা আৰু কি খেতি কৰিছিলে, ৰবি শস্য, ধান খেতিৰ পিছত ৰবি শস্য প্ৰত্যেক বছৰে কৰে হেনো, প্ৰত্যেক বছৰে হেনো পানীয়ে পাই মাৰি দিয়ে। এইবাৰো মাৰি তহিলং কৰিলে, গোটেই পানী দেখিছোঁ। বহুত বেয়াই লাগিছে। ল'ৰাজনে ইমান কষ্ট কৰি যদি এটা যদি নাপায়, শস্য খেতি কৰিও যদি লাভৱান কৰিব নোৱাৰে, তেতিয়াতো অলপ হ'লেও সকলোৰে অকণমান মাথা কাম নকৰা হৈ যায়। কাৰণ টকা পইচা খৰচ কৰি কৰা হয় যেতিয়া। আমি কৃষকৰ ছোৱালী বুজি পাওঁ। আজিকালি হাজিৰাও বহুত দাম, বস্তু বাহানিৰো দাম, সাৰ সুৰৰো দাম। ইমানবোৰ দিয়াৰ পিছতো যদি খেতিডৰা যদি ফল লগাৰ সময়তে এনেকুৱা যদি অৱস্থা হয়, বৰষুণ পৰি গোটেই মাটিডৰাত পানীয়ে ডোঙা বান্ধি গছ গছনি শুকাই মাৰি শেষ কৰি দিছে। বহুতেই বেয়া লাগিছে। এই বেয়া লাগিলেনো কৰিম কি, আঁতৰৰ পৰা আমি এই যিটো ভিডিঅ' বনাই আমাক দিছে, মইতো একো থামলেছ লগাব নাজানো। গতিকে মই মুখেৰে যি কেইষাৰ কওঁ সেই কেইষাৰেই কওঁ, আৰু মই ইমান নাজানো। গতিকে সেইকাৰণে মোৰ ইমান ভিউছো নাহে, ছাবস্ক্ৰাইবাৰো নাহে। তথাপিও এই ল'ৰাজনৰ দুখ দেখি বেয়া লাগিছে, বহুতে বেয়া লাগিছে। সি এতিয়া উপায়হীন হৈ সৰ্বশেষত নিজৰ অংগ কিডনী বেচিব ওলাইছিলে। এইটোতো বহুত ডাঙৰ এটা পদক্ষেপ লৈছে। এইটো অৱশ্যে সি ল'ব নালাগিছিলে, আৰু ল'বও নালাগে, সেইটো কৰিবও নালাগে। কিন্তু অসম চৰকাৰে যে, ভাৰত চৰকাৰে যে কৃষিসকলে কৃষি কাম কৰি থকা সকলক যে PM কিষাণৰ যে কিছুমান ধন দিছে, কৈছে তাকো নাপায় বোলে। আমিতো নাপাওঁৱেই, ময়ো নাপাওঁৱেই, যদিও খেতিয়কৰ ছোৱালী খেতি কৰোঁ। মোৰো খেতিত বহুতখিনি অনিষ্ট হয়, একো নাপাওঁ PM কিষাণৰ ধন। আৰু আমাৰ বহুত চকু মেলি নাচায়, লিখি কৰি কাগজ দিলেও না ঘৰ পাব, না এই PM কিষাণৰ ধন পাব, একোৱে নাপায়। যিসকলে খেতি নকৰে তেওঁলোকেই পায়। এনেই বহি খাই আছে। কিছুমানে কাগজখন কাৰোবাৰ কৰি দিছে, আৰু অলপমান নিজৰেই লগা কিছুমান থাকে যে সিহঁতৰ হেল্প কৰাকৈ কৰে। কিন্তু আমাৰ বহুত দূৰৰ যে, সেইকাৰণে আমাক চকু মেলি নাচায়। সেয়ে বিকাশ বক্সাৰ সোণোৱালৰ সেই গতি হৈছে বপুৰাটো, বহুত দুখৰে বিষয়। গতিকে মই ইয়াৰ পৰা অনুৰোধ কৰিছোঁ অসম চৰকাৰক, যাতে এই যে আজি যুৱকজন নিৰুপায় হৈ, মোৰো বেটা এতিয়া শিক্ষা দীক্ষা দিলোঁ, কিন্তু সেই হাজিৰা কৰিয়ে খায়। ছোৱালীকেইজনীও সেই হাজিৰা কৰিয়ে খায়। হয়, প্ৰাইভেট জব, কিন্তু কৰিছে পাইছে, নকৰিছে নাই। গভৰ্ণমেণ্ট চাকৰি একো পোৱা নাই। আৰু এতিয়াতো হ'ব পাৰে বাপেকে আৰ্মি আছিলে, কিন্তু 60 টকাৰ দৰমহাত চাকৰি কৰিছিলে। আপোনালোকে বিশ্বাস নকৰিব, মই চনসহ মই কাগজ পত্ৰ দেখাব পাৰিম, কিন্তু 60 টকাত সি ছাৰ্ভিচ কৰিছিলে। 60 টকা মাত্ৰ দৰমহা পায়। আৰু মই প্ৰাপ্তবয়স্ক স্কুল চলাইছিলোঁ, 50 টকা। আৰু ৱৰ্ল্ড ফুড চেণ্টাৰ চলাইছিলোঁ, সিও 50 টকা। সৰুৰ পৰা পিতৃগৃহত থকাৰ পৰাই মই এই কৰ্ম কৰি আছিলোঁ, কৃষকৰ ছোৱালী যদিও। কিন্তু এতিয়া সেইবোৰে কৰিবৰ কাৰণে এতিয়া উপায়হীন হৈ ময়ো সেই বিমূৰত পৰিয়ে যিকে পইচা পাইছে সেইকে পইচা মোকে খাবলৈ নাটে। আমাৰ মেলটেইটো শিপুৰিলৈ গুচি গ'ল, কিন্তু ল'ৰা ছোৱালীয়ে খাব কি? উপায়হীন হৈ এতিয়া সিহঁতে মানে ডাঙৰজনী আছে ৱেষ্ট বেংগলত, আৰু সৰুজনী আছে গুৱাহাটীত, আৰু ল'ৰাটো আছিলে লখিমপুৰত আছিলে। তাৰ পৰা আহি এতিয়া প্ৰাইভেট জব আৰু কৰিছে পাইছে, নকৰিছে নাই। এতিয়া য'তে পাইছে ত'তে কৰিছে।
তেনেকুৱাই চলি আছে, উপায়হীন। ঠিক বিকাশ বক্সাৰ সোণোৱালৰো সেই গতি হৈছে, বেচেৰাব পৰাটো সেইকাৰণে নিজৰ অংগ বেচিবলৈ ওলাইছে। বাবাতো কৈছোঁ, ভাইটি তুমি সেইটো ভুল কেতিয়াও নকৰিবা, কাৰণ তুমি সুঠাম ডেকা, আজি নিজৰ এটা অংগ শেষ কৰিব নালাগে। আমি মনুষ্য জীৱন, কিন্তু ভগৱানৰ দিনতে বহুত কষ্ট খাইছিলে। চাওক, ৰাম অৱতাৰ দিনতো যদিও ৰামচন্দ্ৰই ৰজাৰ ঘৰত জন্ম হৈছিলে, বনবাস খাটিছিলে, নহয়নে বাৰু? আৰু কৃষ্ণই দৈৱকীতাত জন্ম লৈ পেলাই যশোদাৰ ঘৰত থাকি কত ধৰণৰ দুখ কষ্ট পাইছে। আৰু ক'বলৈ নাযাওঁ, এতিয়া শাস্ত্ৰ কথা ওলালে, মই শাস্ত্ৰ কথা ওলালে বহুত ওলাই যায়, এইজনী বৰ বেছি কৰি দেখুৱাই ক'ব, গতিকে মই বেছি নকওঁ। ইয়াকে কৈ মোৰ ভিডিঅ'টো সৰু ভিডিঅ' ইলেগেললৈকে লাইক শ্বেয়াৰ কৰিব। টাটা বাই বাই, থেংক ইউ। মোৰ মুখখন হাঁহিয়ে দেখিব।